নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সমগ্ৰ দেশত এতিয়া ইউপিএসসি বিতৰ্ক আৰু ইয়াৰ মাজতে হঠাৎ ইউপিএসসিৰ অধ্যক্ষগৰাকীয়ে পদত্যাগ কৰিছে 5 বছৰ কাৰ্যকাল বাকি থকা অৱস্থাতে এতিয়া পদত্যাগ কৰাক লৈ এতিয়া দেশজুৰি তুলপাৰ লাগিছে মনোজ সোণীয়ে হঠাৎ পদত্যাগ কৰিলে ইফালে এক বিশেষ চৰ্চা অব্যাহত আছে যে যিকোনো মুহূৰ্তত এও গ্ৰেপ্তাৰ হ'ব পাৰে মনোজ সোণীক গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে যেহেতু ইউপিএসসি বিতৰ্ক অব্যাহত আছে এই মুহূৰ্তৰ শেহতীয়া আপডেট বিগ ব্ৰেকিং নিউজ দেশজুৰি বিতৰ্কত আছে ইউপিএসসি ইয়াৰ মাজতে ইউপিএসসিৰ অধ্যক্ষ মনোজ সোণীয়ে পদত্যাগ কৰিছে গ্ৰেপ্তাৰ হ'ব পাৰে ইউপিএসসিৰ অধ্যক্ষ মনোজ সোণী শেহতীয়া আপডেট আমি লাভ কৰিছো মনোজ সোণীয়ে হঠাৎ পদত্যাগ কৰিছে ইউপিএসসিৰ অধ্যক্ষ পদৰ পৰা হঠাৎ পদত্যাগ কৰিছে মনোজ সোণীৰ পদত্যাগক লৈ এতিয়া তুলপাৰ লাগিছে 5 বছৰ কাৰ্যকাল বাকি থকা সময়তে মনোজ সোণী হঠাৎ পদত্যাগ কিয় কৰিলে তাক লৈ সকলোৰে মাজত প্ৰশ্ন আৰু ইয়াৰ মাজতে এক চৰ্চা অব্যাহত আছে যে গ্ৰেপ্তাৰ হ'ব পাৰে যিকোনো মুহূৰ্তত মনোজ সোণী আইএছ বিষয়া পূজা খেটকৰৰ অৰ্হতাক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে আৰু বিশেষভাৱে সক্ষম আৰু ভুৱা চাৰ্টিফিকেট উলিয়াই আইএছ হিচাপে চাকৰিত যোগদান কৰা বুলি অভিযোগ উত্থাপিত হৈছিল আৰু আইএছ পূজাৰ ঘটনাৰে মনোজ সোণী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু ইয়াৰ পাছতে হঠাৎ পদত্যাগ কৰিছে ইউপিএসসিৰ অধ্যক্ষ মনোজ সোণী আচলতে সঁচাকৈ পূজা খেটকৰ ঘটনাৰ সৈতে জড়িত নেকি পূজা খেটকৰ ঘটনাৰ যেহেতু তদন্ত অব্যাহত আছে আৰু ইয়াৰ মাজতে মনোজ সোণী তদন্তৰ আওতালৈ আহিব পাৰে নেকি আৰু ইয়াৰ পূৰ্বে সেইবাবে তেওঁ পদত্যাগ কৰিলে নেকি তাক লৈ বহু প্ৰশ্ন এতিয়া উদ্ৰেক ঘটিছে এই বিষয়টো কেন্দ্ৰ কৰি সমগ্ৰ দেশজুৰি এতিয়া তুলপাৰ লাগিছে ইউপিএসসি বিতৰ্কৰ কপাইছে এতিয়া সমগ্ৰ দেশ আৰু ইয়াৰ মাজতে ইউপিএসসিৰ অধ্যক্ষ পদৰ পৰা হঠাৎ মনোজ সোণীয়ে পদত্যাগ কৰিছে বিশেষভাৱে সক্ষম আৰু ভুৱা চাৰ্টিফিকেট উলিয়াই আইএছ হিচাপে চাকৰিত যোগদান কৰাৰ যিটো বিশেষ তথ্য আৰু ইয়াৰ পাছতে মনোজ সোণী বৰ্তমান সময়ত তদন্তৰ আওতালৈ আহিব পাৰে নেকি তাক লৈ চলিছে চৰ্চা দেশজুৰি ইউপিএসসি বিতৰ্কৰ মাজত এতিয়া মনোজ সোণীয়ে হঠাৎ কৰিছে পদত্যাগ গ্ৰেপ্তাৰ হ'ব পাৰে ইউপিএসসিৰ অধ্যক্ষ মনোজ সোণী আৰু মনোজ সোণীয়ে বৰ্তমান 5 বছৰ কাৰ্যকাল বাকি থকাৰ পূৰ্বে পদত্যাগ কৰিছে ইউপিএসসিৰ অধ্যক্ষ পদৰ পৰা মনোজ সোণীৰ পদত্যাগ আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিম নিউজ ডেস্কত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক অভিজিত আচাৰ্যী অভিজিত আপোনাৰ ওচৰলৈ আহিছো যিহেতু মনোজ সোণীৰ পদত্যাগৰ খবৰ এয়া বিগ আপডেট আমি লাভ কৰিছো ইয়াৰ পূৰ্বে পূজা খেটকৰ যিটো বিতৰ্ক এই পূজা খেটকৰ ঘটনাৰ সৈতে সঁচাকৈ মনোজ সোণী জড়িত আছিল নেকি আৰু বৰ্তমান সময়ত তেওঁ হঠাৎ পদত্যাগৰ ঘটনাৰ আঁৰত কি থাকিব পাৰে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম অভিজিত Give me audio. আপুনি যদি সংযুক্ত হৈছে আপোনাৰ পৰা আমি আপডেট ল'বলৈ চেষ্টা কৰিম মনোজ সোণীৰ হঠাৎ পদত্যাগ ইউপিএসসি বিতৰ্ক ইয়াৰ মাজতে ইফালে আইএছ বিষয়া পূজা খেটকৰৰ অৰ্হতাক লৈ দেশজুৰি চৰ্চা আৰু এই সমগ্ৰ বিষয়টোৰ সৈতে মনোজ সোণীৰ কিমান আসলতে জড়িত থকাৰ সন্দেহ আছে এই সন্দৰ্ভত সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম অভিজিত প্ৰায় এসপ্তাহ 10 দিন ধৰি দেশৰ ৰাজনীতি আৰু ইউপিএসসিৰ এই ঘটনাক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলি আছে ইউপিএসসিৰ এগৰাকী পৰীক্ষাৰ্থী যিগৰাকী পৰীক্ষাৰ্থী তেওঁ ইউপিএসসিত স্থান লাভ কৰিছিল স্থান লাভ কৰাৰ পাছতে তেওঁৰ চাকৰি জীৱনত তেওঁ যোগদান কৰাৰ পাছতে যেতিয়া তেওঁ প্ৰশিক্ষণ প্ৰভিজনাৰ হিচাপে তেওঁ খাটি আছিলে সেই সময়তে সেইগৰাকী বিষয়াৰ নাম হৈছে পূজা খেটকৰ আৰু পূজা খেটকৰৰ পিতৃ এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া মহাৰাষ্ট্ৰ চৰকাৰ চলোৱাৰ কণ্ট্ৰলত থকা এগৰাকী আমোলা বিষয়া বুলি পৰিচিত পূজা খেটকৰৰ পিতৃ আৰু পূজা খেটকৰে ইউপিএসসিত তেওঁ চাকৰি লাভ কৰিছিল আৰু ইউপিএসসিত আইএছ হিচাপে তেওঁ নিযুক্তি লাভ কৰাৰ পিছতে তেওঁৰ যি কৰ্মকাণ্ড এই কৰ্মকাণ্ডক লৈ সমগ্ৰ দেশজুৰি চৰ্চা হৈছিল চাওক পূজা খেটকৰ এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে তেওঁ যোগদান কৰে আৰু যোগদান কেনেকৈ তেওঁ কৰিছিল ইউপিএসসিত তেওঁ বিশেষভাৱে সক্ষম তেওঁৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেট তেওঁ প্ৰদান কৰিছিল ঠিক একেদৰে ওবিসি যেহেতু তেওঁ গতিকে ওবিসি চাৰ্টিফিকেট তেওঁ প্ৰদান কৰিছিল গতিকে কেইবাটাও বেমেজালিৰ মাজৰ পাছত
তেওঁ IAS বিষয়া হিচাপে চাকৰি যোগদান কৰে চাকৰি লাভ কৰিছিল আৰু চাকৰিত যোগদান কৰিছিল ইয়াৰ পাছতে তেওঁৰ যি ভংগিমা এগৰাকী IAS হলে যিটো ভংগিমা থাকে সাধাৰণতে ঠিক একে ভংগিমা পূজা ক্ষেত্ৰৰ সন্মুখতো দেখা পোৱা গৈছিল যে ৰঙা লাইট লাগিব নীলা লাইট লাগিব এস্কৰ্ট পাইলট লাগিব সাফাই কৰ্মী লাগিব সুইপাৰ লাগিব আন সুবিধা লাগিব গুটেখিনি যি সুবিধা এই সুবিধা তেওঁ প্ৰবেশনাৰ যেতিয়া তেওঁ খাটি আছিল IAS বিষয়া হিচাপে মহাৰাষ্ট্ৰত সেই সময়ত পুনেত বিশেষকে পুনেত তেওঁ যেটো প্ৰবেশনাৰ হিচাপে এসিস্ট্যান্ট কালেক্টৰ হিচাপে যেটো কৰ্মত আছিল তাৰ পাছতে পূজা ক্ষেত্ৰৰ যি কৰ্মকাণ্ড সেই পূজা ক্ষেত্ৰৰ কৰ্মকাণ্ড পোহৰলৈ আহে তেওঁৰ যি কৰ্মচাৰী সেই কৰ্মচাৰীক তেওঁ পহাৰ কৰে ঠিক একেদৰে পূজা ক্ষেত্ৰৰে নিজৰ যেটো আসলে ভিভিআইপি যেটো ৰাজত্ব সেই ভিভিআইপি ৰাজত্ব ভিভিআইপি কায়দাটো তেওঁ আৰম্ভ কৰে ইয়াৰ পাছতে সাধাৰণ লোকৰ তেওঁৰ ওপৰত এটা আসলে বেয়া দৃষ্টিৰে দেখা আৰম্ভ কৰিছিল যে পূজা ক্ষেত্ৰৰ যেটো কায়দা বা তেওঁ যেটো আজব ষ্টাইল এই আজব ষ্টাইলৰ ওপৰত বহুতৰে সন্দেহ হৈছিল আৰু বহুতৰে সন্দেহ পাছতে তেওঁ এগৰাকী নিজৰ কৰ্মচাৰীক প্ৰহাৰ কৰিছিল আৰু কৰ্মচাৰীক তাৰছত দুৰ্ব্যৱহাৰ কৰিছিল এই সমগ্ৰ ঘটনাখিনি পোহৰলৈ আহিছিল সমগ্ৰ ঘটনাটো পোহৰলৈ অহাৰ পাছত শীৰ্ষ বিষয়াৰ সমগ্ৰ ঘটনাটো অৱগত কৰা হৈছিল তাৰ পাছতে পূজা ক্ষেত্ৰৰ যি কৰ্মকাণ্ড এই কৰ্মকাণ্ড পোহৰলৈ আহিছিল আৰু কৰ্মকাণ্ড পোহৰলৈ অহাৰ পাছতে পূজা ক্ষেত্ৰৰ যি প্ৰশিক্ষণ যি প্ৰবেশনাৰ IAS হিচাপে এসিস্ট্যান্ট কালেক্টৰ হিচাপে তেওঁ কৰ্মৰত আছিল কিয়া বন্ধ কৰি দিয়া হৈছে ঠিক একেদৰে পূজা ক্ষেত্ৰৰ পৰিয়ালৰ লোকক ইতিমধ্যে আৰক্ষীয়ে তলব কৰিছে আৰক্ষীয়ে তলব কৰি সমগ্ৰ বিষয়টোৰ যি হুৰুঙা ৰৈ গৈছিল UPSC নিযুক্তিৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছিল এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল পৰিয়ালৰ লোকক আৰক্ষীয়ে জেৰা কৰিছে আৰু জেৰা কৰাৰ পাছতে বহুখিনি নতুন তথ্য পোহৰলৈ আহিছে আৰু নতুন তথ্য পোহৰলৈ অহাৰ সময়তে UPSCৰ অধ্যক্ষ গৰাকী আজি কিছু সময় পূৰ্বে তেওঁ পদত্যাগ কৰিছে আৰু এই পদত্যাগ কৰাৰ পিছতে সমগ্ৰ দেশ জুৰি পুনৰ বিতৰ্ক আৰম্ভ হৈছে যে UPSCৰ নিযুক্তি কিমান আসলতে সূক্ষ্মভাৱে হয় এই সমগ্ৰ বিষয়টোক লৈ দেশ জুৰি বিতৰ্ক এই মুহূৰ্তত আৰম্ভ হৈছে পনিতা ভাবে আপুনি যেনেকৈ উল্লেখ কৰিছে অভিজিত যে কিমান নিকাভাৱে হয় UPSCৰ পৰীক্ষা সেই কথা কিন্তু সকলোৱে সন্দেহৰ চকুৰে চাইছে বিশেষকৈ পূজা ক্ষেত্ৰৰ যেটো ব্যৱহাৰ এগৰাকী IAS বিষয়ক তেনেকৈ ব্যৱহাৰ কেতিয়াও শুভা নাপায় আৰু এই বিষয়টোক লৈ যেহেতু বিতৰ্কৰ সৃষ্টি হৈছিল আৰু মেইন পইণ্টটো এইটো এই যে বৰ্তমান সময়ত যেটো UPSCৰ অধ্যক্ষ পদৰ পৰা 5 বছৰ কাৰ্যকাল বাকি থকা অৱস্থাতে মনোজসোণীয়ে পদত্যাগ কৰিলে গতিকে পূজা ক্ষেত্ৰৰ ঘটনাৰ সৈতে সঁচাকৈয়ে মনোজসোণী জড়িত নেকি তেওঁ সঁচাকৈয়ে তলব কৰিব পাৰে নেকি নিশ্চয়কৈ নিশ্চয়কৈ যেটো মনোজসোণীৰ কাৰ্যকালতে পূজা ক্ষেত্ৰত তেওঁ নিযুক্তি লাভ কৰিছিল আৰু নিযুক্তি লাভ কৰাৰ পাছত UPSC নিযুক্তি বোৰ্ডৰ যিখন এখন বোৰ্ড থাকে সেই বোৰ্ডৰ কিছু সন্দেহ আহিব নিশ্চয়কৈ ঠিক একেদৰে পূজা ক্ষেত্ৰৰে কিদৰে EWS সাৰ্টিফিকেট তেওঁ ব্যৱহাৰ কৰিছিল আৰু বিশেষভাৱে সক্ষম নোহোৱা এগৰাকী যুৱতী কিদৰে প্ৰাৰ্থী কিদৰে নিজে বিশেষভাৱে সক্ষম নোহোৱাৰ পাছত EWS সাৰ্টিফিকেট উলিয়ালে কৰ পৰা উলিয়ালে কেনেকৈ উলিয়ালে UPSCৰ দৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ শীৰ্ষ পৰীক্ষাৰ যি সুৰঙা ব্যৱস্থা এই সুৰঙা ব্যৱস্থাৰ ওপৰতো এই মুহূৰ্তত প্ৰশ্ন আহিছে আৰু কিদৰে তেওঁ EWS সাৰ্টিফিকেট জমা দি বা EWS সাৰ্টিফিকেটৰ জৰিয়তে তেওঁ নিজে চাকৰি লাভ কৰিছে এই সমগ্ৰ ঘটনাটো এই মুহূৰ্তত এটা বিশেষ তদন্তৰ প্ৰয়োজন হ'ব আৰু যেহেতু সংসদৰ যেটো বাজেট অধিৱেশন আছে আৰু বাজেট অধিৱেশনত UPSCৰ এই সমগ্ৰ বিষয়টো যে এটা নতুন গতি নলব বা নতুন এটা যে বিতৰ্ক নলব সেয়া আপুনি নুই কৰিব নোৱাৰে কাৰণ চাওক নিট পৰীক্ষা যিদৰে সমগ্ৰ দেশ জুৰি বিতৰ্ক হৈছিল ঠিক একেদৰে এবাৰ UPSCৰ যিটো স্কেম এই স্কেমক লৈ পেলাই মুহূৰ্তত সন্দেহ আহিছে আৰু এই সমগ্ৰ বিষয়টো যে এটা নতুন ৰাজনৈতিক ফালে গতি নকৰিব সেয়া নুই কৰিব নোৱাৰে আৰু পূজা ক্ষেত্ৰৰে নহয় ইয়াৰ পূৰ্বেও আন লোকে বা আন প্ৰাৰ্থীয়ে EWS সাৰ্টিফিকেটৰ নামত নিজে চাকৰি লাভ কৰিছিল নেকি এই সমগ্ৰ ঘটনাটো এটা বিশেষ তদন্তৰ হৈতে প্ৰয়োজন আহিব আৰু ইয়াৰ মাজতে UPSCৰ অধ্যক্ষ গৰাকী আজি পদত্যাগ কৰিছে চাকৰি কালত আৰু 5 বছৰ পৰ্যন্ত বাকি আছিল ইয়াৰ পূৰ্বে তো বাকি কৰি তেওঁ পদৰ পৰা তেওঁ পদত্যাগ কৰিছে অৱশ্যে কোৱা হৈছে যে এই পূজা ক্ষেত্ৰৰ ঘটনা হৈতে UPSC অধ্যক্ষ গৰাকীৰ কোন ধৰণৰ লেনদেন নাই সামগ্ৰিকভাৱে কোৱা হৈছে যদিও বিশেষকৈ UPSC অধ্যক্ষ গৰাকীৰ ওপৰতো কিছু সন্দেহ থাকিব আৰু সমগ্ৰ ঘটনাটো এটা হয়তো শীৰ্ষ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আহি পৰিছে আৰু শীৰ্ষ পৰ্যায়ৰ হয়তো তদন্ত নিশ্চয়কৈ হ'ব শীৰ্ষ পৰ্যায়ৰ উচিত তদন্ত হওক আমি আহ্বান জনাম কাৰণ UPSCৰ বিতৰ্ক সমগ্ৰ দেশত প্ৰতিগৰাকী জনতাৰ মনৰ প্ৰশ্ন উত্থাপন কৰিছে যে UPSCৰ আচলতে নিকাভাৱে নহয় নেকি নিযুক্তি কাৰণ UPSCৰ অধ্যক্ষ মনোজসোণীৰ অধ্যক্ষতাতে যিগৰাকী IAS বিষয়া পূজা ক্ষেত্ৰৰ অৰ্হতাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু এতিয়া বৰ্তমান হঠাৎ যেতিয়া UPSC
UPSCৰ অধ্যক্ষগৰাকীয়ে পদত্যাগ কৰিছে 5 বছৰ কাৰ্যকাল বাকী থকা পূৰ্বে নিশ্চিতভাৱে প্ৰশ্নৰ উদ্ৰেক ঘটিব IAS বিষয়া পূজা কেতকৰ অৰ্হতাক লৈ দেশজুৰি যিটো চৰ্চা আছে এই সময়তে পদত্যাগ কৰিছে মনোজ সোণীয়ে বিশেষভাৱে সক্ষমৰ ভুৱা চাৰ্টিফিকেট উলিয়াই IAS হিচাপে তেওঁ যোগদান কৰিছিল নেকি প্ৰশ্ন সকলোৰে IAS পূজাৰ ঘটনাৰে মনোজ সোণী জড়িত থকাৰ সন্দেহ কৰা হৈছে এই মুহূৰ্তত সকলো পোহৰলৈ আহিব অধিক তদন্তৰ বাবে পাছত আমি বিচাৰিম যাতে শীৰ্ষ পৰ্যায়ৰ উচিত তদন্ত হওক আৰু এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে অভিজিত আচাৰ্যই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ